12টা অৰ্গেনাইজেশ্যন আমি একত্ৰিত হৈ আছিলোঁ। সেইমতে আজি আমি একত্ৰিত হৈ DC মহোদয় এটা অনুৰোধ জনাইছোঁ, তেওঁ ব্যস্ততাৰ মাজত তাৰ কাৰণে আমি প্ৰথমতে ধন্যবাদ জনাইছোঁ। আৰু আমাৰ মুখ্য যিটো অভিনন্দন, আমি সৰুকৈ সামান্যভাৱে আমি তেখেতক অভিনন্দন জনাব বিচাৰিছোঁ, শুভেচ্ছা জনাব বিচাৰিছোঁ যে আমি অবিভক্ত শিৱসাগৰৰ আমাৰ চৰাইদেউ মৈদাম যিটো বিশ্ব ঐতিহ্য হৈছে, আমাৰ মাননীয় মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী যিটো বলিষ্ঠ পদক্ষেপ আছিলে, বিভিন্ন দল সংগঠন তথা আমাৰ ইতিহাসবিদৰ আছিলে, তাৰ লগতেই সমানেই এটা ভূমিকা আছিলে বৰ্তমান আয়ুক্ত মহোদয়ৰ। কাৰণ মীনাক্ষী সুন্দৰৰ দিনৰ পৰা আৰম্ভ হৈ বৰ্তমানলৈকে আমাৰ এটা প্ৰক্ৰিয়া চলি গৈছে। কিন্তু অন্তিম মুহূৰ্ত আমাৰ যিটো বাউণ্ডেৰী ৱাল আমাৰ আছিলে 6574 বিঘা মাটিৰ যিটো 7 নম্বৰ দাগত আছিলে, তাৰ পৰা এক্সটেণ্ড কৰিব পৰা আমি এইটো কাৰণে সফল হৈছোঁ যে DC মহোদয়ে এটা বল্ড ষ্টেপ লৈছিল। সেই কথাখিনি আমি অৰ্গেনাইজেশ্যনখিনি গম পাইছোঁ। আৰু যিখিনি আমাৰ অৰ্গেনাইজেশ্যনখিনি আছে 12টা অৰ্গেনাইজেশ্যন, আমাৰ গোটেইখিনি শিক্ষিত, ইতিহাসৰ লগত জড়িত আৰু প্ৰায় শিক্ষাবিদখিনি আমাৰ লগত জড়িত আছে আৰু অভিজ্ঞ মানুহখিনি। তো আমাৰ সেই ক্ষেত্ৰত আমি বহুত ক্ষেত্ৰত আমি মাননীয় মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ লগত আমি আদান প্ৰদান কৰি থাকোঁ। তেতিয়াই আমাৰ DC মহোদয়ক তেখেতে যিখিনি ইনষ্ট্ৰাকশ্যন আমি ভাবোঁ তেওঁ আগতো বহুতখিনি DC মহোদয় আহিছে, বহুত ক্ষেত্ৰত মানে ইউনিকভাৱে এটা প্ৰেজেণ্টেশ্যন দিব পাৰিলে, ইউনিকভাৱে এডমিনিষ্ট্ৰেশ্যনটো তেওঁ দিব পাৰিলে। তো এইটোৰ কাৰণে হয়তো তেওঁক দুই এজনে বেয়া পাব পাৰে, কিন্তু হিষ্ট্ৰীৰ ক্ষেত্ৰত শিৱসাগৰ যিটো আৰ্থ সামাজিক বিকাশৰ ক্ষেত্ৰত তেওঁ যিটো এটা বলিষ্ঠ পদক্ষেপ ল'ল, আমিও আজি সেইদিনা 10 তাৰিখে আমি এটা প্ৰেছ মিট দিছিলোঁ যে DC মহোদয় আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ কৰি মেমৰেণ্ডাম এখন অলৰেডি দিছিলোঁ 7 তাৰিখে আৰু সেইটো দিছিলোঁ। কিন্তু আমি ভাবোঁ তেওঁ থকা হ'লে আমাৰ যিখিনি বাফাৰ জোন, আৰু আজি DC মহোদয়কো এটা কথা আমি অনুৰোধ জনাম যে আমি 25 তাৰিখে আমাৰ তাত এটা কালি এখন নটিফিকেশ্যন পালোঁ আমি যে বাফাৰ জোনত কাৰোবাৰ ওজৰ আপত্তি আছে নেকি, আমাৰ চাৰ্কল অফিচ আহিছে। তেতিয়া আমাৰ দলবান তিনিআলি মই ৰাতি দেখিলোঁ যে 25 তাৰিখে যদি ওজৰ আপত্তি আছে বাফাৰ জোনত, তেনেহ'লে এই ওজৰ আপত্তিখিনি কথাখিনি নাজিয়া চাৰ্কল অফিচাৰ বাইদেউ মানে আমাৰ দলবাগান তিনিআলি যদি ছাৰ তাত যদি কোনোবাই যদি কৰে, সেইকাৰণে আপোনাৰ ফালৰ পৰা আমি এটা ছেফ জোন বিচাৰোঁ, যাতে যদি কোনোবাই যদি অবজেকশ্যন কৰে আকৌ আমি এইটো ল'ব নোৱাৰিব পাৰোঁ মডেলছখিনি যিখিনি পেণ্ডিং হৈছে, আমি সেইটোৱে আশা আছে। সেইকাৰণে আমি যিখিনি আছোঁ আৰু সেই মৰম চেনেহত আমাৰ আজি আছে উপস্থিত ৰংপুৰ প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতি, আমাৰ টাই সাহিত্য সভা আছে, পূৰ্বাঞ্চল টাই সাহিত্য সভা, আমাৰ টাইপা আছে, টাই আহোম যুৱ পৰিষদ, আমাৰ আছে জনগোষ্ঠীয় ঐক্য মঞ্চ শিৱসাগৰ জিলা, তাৰপিছত আমাৰ আছিলে আমাৰ মিডিয়া মেনেজমেণ্ট ৰিচাৰ্চ এছ'চিয়েশ্যন আমি আছোঁ, তাৰপিছত আমাৰ পহুগড় ইক' টুৰিজিম আছে, আজান ফকীৰ ৰিচাৰ্চ চেণ্টাৰৰ ফালৰ পৰা আছে, তাৰপিছত ইনাৰ ইণ্ডিয়া ভিলেজ ডেভেলপমেণ্টৰ ফালৰ পৰা আছে, এনেকৈ আৰু আমাৰ প্ৰমুখে এইখিনি আছিলে আৰু কোন আছিলে থাকিব বা এইখিনি আছিলে। আমি 12টা অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা হৈ আজি আমাৰ জিলা আয়ুক্ত আমি ভাবোঁ আকৌ আমি পাম নিশ্চয় পাম, কিন্তু সদ্যহতে আমি তেখেতক এটা মৰম যাচিছোঁ আৰু আমি আশা ৰাখোঁ তেওঁ যি ধৰণে যিটো পদবী গৈছে গুৱাহাটীলৈ, আমি ভাবোঁ তাতো আমি সহায় পাম। বৃহত্তৰ আইকনিচিটি আৰু যিটো অপূৰ্ণ হৈ আছে মানে বাফাৰ জোন নিৰ্বাচনৰ ক্ষেত্ৰত, যিহেতু আমি আজিলৈকে DC মহোদয় কোনো ধৰণৰ বেলেগ বস্তু আমি বিচৰা নাই, মাত্ৰ ৱৰ্ল্ড হেৰিটেজৰ ক্ষেত্ৰত আৰু আইকনিকৰ ক্ষেত্ৰতে আমি বিচাৰি আছোঁ, আৰু সেইকাৰণে আমাৰ সমৰ্থনটো কৰিছে। সেইকাৰণে ধন্যবাদ জনাইছোঁ মহোদয়ক। আৰু আমাৰ ৰংপুৰ প্ৰাচীন কীৰ্তিচিহ্নৰ ফালৰ পৰা আমাৰ আহোমৰ যিটো আমাৰ এটা সাংস্কৃতিক সেইফালৰ পৰা আমাৰ সম্পাদক নৰেন বৰুৱা ডাঙৰীয়াই আমাৰ উপায়ুক্ত মহোদয়ক আৰু আমাৰ উপসভাপতি ছফিকুৰ ৰহমান ডাঙৰীয়াই পাৰ্চিখন আৰু আমাৰ ইনাৰ ইণ্ডিয়াৰ ফালৰ আমাৰ এখন অভিনন্দন পত্ৰ আছে, পাঠ কৰি দিব এখন আৰু এতিয়া আমাৰ বৰ্তমান আছে আমাৰ এই টাইপৰ আমাৰ মুখ্য উপদেষ্টা আৰু সাংস্কৃতিক ঐক্য মঞ্চৰ ফালৰ পৰা জনগোষ্ঠী সাংস্কৃতিক ঐক্য মঞ্চৰ ফালৰ পৰা তেওঁক সম্বৰ্ধনা জনাব।
আমাৰ হেমন্ত চাংমাই ডাঙৰীয়া Juni sampai berapa dalam usaha masih ikut sekolah? Saya আশা কৰিছোঁ যে যিধৰণে প্ৰচেষ্টা আপোনালোকে আগবঢ়াই দিছে ইমান বছৰৰ পৰা যত্ন কৰি আছে কষ্ট কৰি আছে প্ৰশাসনত যোনদৰে নাথাকক আপোনালোকৰ যোনটো বিশ্বাস আছে সেইটো পূৰ্ণ হ'বহে আৰু যিহেতু কাম অলৰেডি ইমান আগবাঢ়ি গৈছে মই নিশ্চিত যে অহা 1 বছৰত কাম সম্পূৰ্ণ হৈ যাব মানে আপোনালোকৰ ফালৰ পৰা কি পাৰে তাৰ পৰা সহায় কৰিব লাগিব আমাৰ এখন অভিনন্দন পত্ৰ আছে তেওঁ পাঠ কৰিব প্ৰতি শ্ৰীযুত আদিত্য বিক্ৰম যাদৱ ভাৰপ্ৰাপ্ত বিভাগ আয়ুক্ত জিলা আয়ুক্ত বিভাগ মহোদয় নমস্কাৰ গ্ৰহণ কৰিম জনতা আপোনাক আন্তৰিক সাংস্কৃতিক অভিনন্দন জনাম মহোদয় আপুনি ঐতিহাসিক শিৱসাগৰ জিলাৰ আয়ুক্ত হিচাপে দায়িত্ব গ্ৰহণ কৰি যি তৎপৰতাৰে জিলাখনৰ উন্নয়নৰ বাবে কাম কৰিছিল তাক আমি সদায় আন্তৰিকতাৰে শলাগ ল'ম বিশেষকৈ অসমীয়া শস্য বীজৰ প্ৰতীক চৰাইদেউ মৈদাম ৰক্ষাৰ ক্ষেত্ৰত বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ নামাকৰণ কৰাৰ আপুনি যি শক্তিশালী ভূমিকা পালন কৰিলে এয়া আমি কেতিয়াও পাহৰিব নোৱাৰোঁ তাৰ বাবে আপোনালৈ আমি শিৱসাগৰবাসী হিচাপে ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰকাশ কৰিম আপোনাৰ কৰ্মময় জীৱনৰ উত্তৰোত্তৰ কামনাৰে সভাপতি ভিডিঅ' কৰিছে এখন তোলা ভিডিঅ' কৰিছোঁ